নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আমি এই ভিডিঅ'ত তোমালোকৰ আজি যেটো 6 নম্বৰ চেপ্টাৰ আছে পৰিসীমা আৰু কালি হেতু যেকিটা 6.1 অনুকূলিন আছে আমি হেতু আলোচনা কৰিম পৰিসা 6.1 তো তাৰ আগতে ইয়াতে পৰিসীমা আৰু কালি যেটো পাঠৰ নাম দিয়া আছে বা প্ৰথম যেটো অনুকূলিন আছে তাত আমাৰ পৰিসীমাৰ বিষয়ে কোৱা আছে গতিকে মই অলপমান পৰিসীমা ধাৰণাটো দি দিছো বা কি শেপ ইয়াতে কি আকৃতি ব্যৱহাৰ কৰিছে আয়ত বৰ্গ ত্ৰিভুজ এনেকুৱা তো তাৰ পৰিসীমা কেনেকৈ নিৰ্ণয় কৰা হয় আমি হেতু আলোচনা কৰিম তাৰ পিছত আমি অনুকূলিন অংককেইটা আলোচনা কৰিম এতিয়া তোমালোকে পাই আহিছে আগতে আয়ত বৰ্গ ত্ৰিভুজ এনেকুৱা ধৰণৰ যিবিলাক আমি জ্যামিতিক আমাৰ যিবিলাক আকৃতি আছে সেইবিলাকৰ বিষয়ে পাই আহিছে তো আয়ত মানে কি আছিল আমাৰ যে দুটা বিপৰীত বাহুকেইযোৰ কি আছিল সমান আৰু সমান্তৰাল আৰু এযোৰ বাহু দীঘল আছিল এটো আমি দিক বুলি কৈছিলো আৰু এটা আমাৰ কি আছিল এটো প্ৰস্থ আছিল তো এটো আমাৰ দিক এটো আমাৰ কি হ'ব দিক এটো আছিল আমাৰ প্ৰস্থ আৰু এইপিনে আমাৰ এটো কি আছিল প্ৰস্থ আছিল এটো হ'ল আয়ত এটা এই আয়তৰ পৰিসীমা বুলি ক'লে আমি কি বুজি পাম বা এই আয়তৰ পৰিসীমা আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে বা বৰ্গ এটা হলে বৰ্গ আমি পাই আহিছো আগতে যে বৰ্গটো কি আছিল গোটেইটা বাহু সমান আছিল গোটেইটা বাহু সমান তো এটো আমি যদি দিক হয় এটো কি হ'ব দিক বুলি ধৰি লম আমি বা এটো কি হ'ব দিক বুলি ধৰি লম আৰু এটো আমাৰ কি হ'ব দিকেই হ'ব গোটেইটা বাহু যেটো সমান গতিকে এটোৰ মান যি হয় গোটেই প্ৰত্যেকটো বাহুৰে মান কি হয় সমান হয় ইয়াতে আয়তৰ ক্ষেত্ৰত কি আছিল আমাৰ এটো আয়ত আছিল তো আয়তৰ ক্ষেত্ৰত আছিল আমাৰ যে এই দুজোৰ বাহু যি আছে এই বাহুটো দীঘল হয় আৰু এই বাহুযোৰ এজৰতকৈ অলপ ছুটি হয় বা ইয়াৰ মানটো বেলেগ বেলেগ হয় তো এটো বাহুৰ মান যি হয় এটো বাহুৰ মান সেম হয় বা এটো বাহুৰ মান যি হ'ব এটো বাহুৰ মানো হে একেই হ'ব তো এই আয়তৰ ক্ষেত্ৰত পৰিসীমা কি বা বৰ্গ যেটো দিয়া আছে এই বৰ্গৰ ক্ষেত্ৰত পৰিসীমা কি আমি হেতু বিষয়ে প্ৰথম আলোচনা কৰিলো এটা পৰিসীমা মানে কি হ'ল যে ইয়াৰ যেটো চাৰিটা বাহু আছে বা বৰ্গটোৰ ক্ষেত্ৰতো চাৰিটা বাহু আছে তো পৰিসীমা মানে কি হ'ব যে সেই চাৰিটা বাহুৰ যেটো মুঠ দৈৰ্ঘ্যটো মুঠ দৈৰ্ঘ্য মানে আমি কি গোটেইটা বাহুৰ যোগফলটো উলিয়াব লাগে যে এটো বাহুৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকিব এটোৰ দৈৰ্ঘ্য থাকিব এটোৰ দৈৰ্ঘ্য থাকিব এটোৰ দৈৰ্ঘ্য থাকিব তো গোটেইটা দৈৰ্ঘ্য যদি আমি যোগ কৰি দিও তাৰ পিছত যেটো আমি দৈৰ্ঘ্য পাম যেটো আমি উত্তৰ পাম হেতুৱে হ'ব আমাৰ কি এই আয়তৰ পৰিসীমা হ'ব একেনিচিনা বৰ্গটোৰ ক্ষেত্ৰতে কি হ'ব এই গোটেইটা বাহু আমি যোগ কৰিব লাগিব যোগ কৰিলে আমি যেটো মান পাম হেতুৱে হ'ব কি এই বৰ্গটোৰ পৰিসীমা এতিয়া আমি আয়তৰ ক্ষেত্ৰত চাও আয়তৰ পৰিসীমাটো কেনেকুৱা ধৰণৰ হ'ব আয়তৰ পৰিসীমা তো ইয়াতে কি আছে এতিয়া আমাৰ দিক আছে প্ৰস্থ আছে তো গোটেইটা আমি যোগ কৰিব লাগে তো যোগ কৰি দিয়া দিক যোগ এটো প্ৰস্থ আকৌ এটো দিক আছে যোগ কৰি দিয়া আৰু এটো কি আছে প্ৰস্থ আছে তো আমি চাৰিটা বাহু আমি যোগ কৰি দিলো এটা যোগ কৰাৰ পিছত আমাৰ যেটো মান হ'ব এটো যোগফলটো আমাৰ কি হ'ব এটো পৰিসীমা হ'ব গতিকে যোগফল চোৱা দিক এটা আছে ইয়াতে দিক এটা আছে এই দুটা দিক যোগ কৰিলে আমি কিমান পাম 2 দিক এনেকৈ লিখিব পাৰো আৰু দুটা প্ৰস্থ যোগ কৰিলে আমি কিমান পাম 2 প্ৰস্থ বা 2 ইনটু দিক 2 ইনটু প্ৰস্থ তো ইয়াতে দুটাটা কি হৈছে দুইটো পূৰণ হৈ আছে আমি দুটা সমান লব পাৰো ললে আমাৰ কি হ'ব এটো 2 ইনটু দিক আৰু এটো যোগ প্ৰস্থ তো আমাৰ যদি এতিয়া কোনোবা কয় যে আয়তৰ পৰিসীমা নিৰ্ণয় কৰিব দিয়ে আয়তটো দিয়া আছে তাৰ দিক আৰু প্ৰস্থ দিয়া আছে তাৰ পিছত পৰিসীমা নিৰ্ণয় কৰিব দিয়ে তেনেহলে আমি কি কৰিম এনেকে এই সূত্ৰটো ইউজ কৰিলে হ'ব আমি তোমালোকৰ আৰু এইবিলাক কৰিব নালাগে অকল এই সূত্ৰটো ইউজ কৰি কেনে এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আয়তৰ দিক আৰু প্ৰস্থৰ মানটো বহাই কি কৰিব পাৰিবা আয়তৰ পৰিসীমাটো উলিয়াব পাৰিবা একেনিচিনা বৰ্গৰ ক্ষেত্ৰত চোৱা বৰ্গৰ পৰিসীমাৰ ক্ষেত্ৰত কি হ'ব এটা চাৰিটা দিক আছে চাৰিটা দিক যোগ কৰি দিয়া দিক যোগ দিক যোগ দিক যোগ দিক চাৰিটা দিক যোগ কৰি দিয়া তো আমি জানো চাৰিটা সংখ্যা একেলগে একে সংখ্যা যোগ কৰা মানে কি চাৰিটা পূৰণ কৰি দিলে হৈ যায় গতিকে আমি কি কৰিব 4 ইনটু দিক লিখিব পাৰো অৰ্থাৎ বৰ্গটাৰ যদি পৰিসীমা নিৰ্ণয় কৰিব লাগে তাৰ অৰ্থটো কি হ'ব যে বৰ্গৰ এটা বাহুৰ মান দিয়া থাকিব সেই বাহুটোৰ মানটোৰ লগত 4 যদি আমি পূৰণ কৰি দিও তেনেহলে বৰ্গটোৰ আমি পৰিসীমা পাম আৰু আয়তৰ ক্ষেত্ৰত কি হ'ব সূত্ৰটো আমাক দিক দিয়া থাকিব প্ৰস্থ দিয়া থাকিব হেটা যোগ কৰি তাৰ লগত 2 পূৰণ কৰিলে আমি কি পাইছাম আয়তৰ পৰিসীমা পাইছাম তো আমি এইগিটা সূত্ৰ ব্যৱহাৰ কৰি কেনে এনেকা আমি কি কৰিব পাৰো ইয়াৰ যিগিটা অংক দিয়া আছে 6.1 তাত আমি এইগিটা সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি অংকটা কৰিব পাৰিম আৰু যদি তোমালোকক যদি ত্ৰিভুজৰ কথা কবা বেলেগ কিবা চতুৰ্ভুজৰ পঞ্চভুজৰ বা ষড়ভুজৰ কথা কয় তাতেও যদি আমাৰ পৰিসীমা উলিয়াব লাগে তাৰ মানে তোমালোক এটা কথাই মনত ৰাখিবা যে গোটেইটা বাহুৰ যোগফলটো কৰিলে হৈ যায় তো ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব কেনেচিনা এটা ত্ৰিভুজ তো আমাৰ যদি এইটোটা বাহুৰ মান a হয় বা এইটো বাহুৰ মান b হয় এইটো বাহুৰ মান c হয় তেনেহলে আমাক যদি এই ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিয়ে কিমান হ'ব যে a plus b plus c গোটেইটা বাহুৰ যেটো মান আছে দৈৰ্ঘ্য আছে সেই দৈৰ্ঘ্যটো আমি যোগ কৰিব লাগে তেতিয়া আমাৰ কি হয় পৰিসীমাটো পৰিধিটো ওলাই যাব তো এটো 6.1 ৰ তোমালোকৰ অনুকূলনটোৰ আগত যিখিনি বস্তু জানিব লগা আছিল মই কৈ দিলো এতিয়া আমি অনুকূলনৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে আমি হেতু আলোচনা কৰিম
এতিয়া 1 নম্বৰ প্ৰশ্নটো কি দিছে আমাৰ 6.1 ৰ যে যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ হয় তেন্তে আয়তৰ পৰিসীমা উলিওৱা এটা আয়তৰ পৰিসীমা উলিয়াব দিছে একদম সহজ অংক এটা দৈৰ্ঘ্যটো দিয়া আছে আমাৰ কিমান 60 সেন্টিমিটাৰ আৰু প্ৰস্থটো দিয়া আছে 20 সেন্টিমিটাৰ তো প্ৰথমতে আমি লিখি লম 1 নম্বৰ দিয়া আছে আমাক কি আয়তৰ দৈৰ্ঘ্য বা দিশ দৈৰ্ঘ্য আৰু দিশ একেই হয় গতিকে দৈৰ্ঘ্যটো আমাক কিমান দিয়া আছে 60 সেন্টিমিটাৰ আৰু প্ৰস্থ আমাক কিমান দিয়া আছে প্ৰস্থ দিয়া আছে আমাক 20 সেন্টিমিটাৰ হৈ গ'ল আমাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে লিখিলো এতিয়া আমাক উলিয়াব দিছে আয়তৰ পৰিসীমা গতিকে লিখি দিও এটাকে আয়তৰ পৰিসীমা এটা ইয়াতে আমি কি ব্যৱহাৰ কৰিম যে আয়তৰ পৰিসীমা লিব যেটো সূত্ৰ আছিল আমি এইমাত্ৰ যেটো পাই আহিলো সেই সূত্ৰটো ইয়াত ব্যৱহাৰ কৰিম তো সূত্ৰটো লিখি দিও তোমালোকে কি আছিল 2 দিশ যোগ প্ৰস্থ গতিকে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে এটা কি কৰিম আয়তৰ পৰিসীমাটো নিৰ্ণয় কৰিম হৈ গ'ল তো মানখিনি বহাই দিয়া 2 থাকিল পূৰণ দীঘৰ মান কিমান আছে ইয়াতে দৈৰ্ঘ্যটো 60 দিয়া আছে গতিকে দীঘৰ হলে আমি কি লিখি দিম 60 যোগ প্ৰস্থ আমাক কিমান দিয়া আছে 20 গতিকে প্ৰস্থৰ মানটো লিখি দিয়া ইয়াতে 20 হৈ গ'ল তো 2 * 60 + 20 আমাৰ কিমান হ'ল 80 তো 2 * 80 মানে কিমান হ'ব 160 সেন্টিমিটাৰ গতিকে আমাৰ আয়তটো এতিয়া পৰিসীমাটো কিমান পাই গ'ল 160 সেন্টিমিটাৰ তো 1 নম্বৰ প্ৰশ্নটো হৈ গ'ল এবাৰ 2 নম্বৰটো আমি আলোচনা কৰিছো এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে যদি আয়তাকৃতিৰ আকৌ আয়তৰ কথা কৈছে ইয়াতে যে মজিয়াখনৰ পৰিসীমাটো দিয়া আছে আৰু দৈৰ্ঘ্যটো দিয়া আছে আমাক উলিয়াব দিছে কি প্ৰস্থটো তো এইটো অংক আমি সেই পৰিসীমাৰ সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰিম কিন্তু ইয়াতে কি দিছে আমাক পৰিসীমাটো দিয়া আছে অলৰেডি আমাক উলিয়াব লাগে কি জাস্ট প্ৰস্থটো উলিয়াব লাগে দৈৰ্ঘ্যটো দিয়া আছে তো প্ৰথমতে আমাৰ কি দিয়া আছে সেইটো লিখি লও 2 নম্বৰ দিয়া আছে পৰিসীমা কিমান দিয়া আছে আমাক লিখি দিও পৰিসীমা 400 মিটাৰ তো আমাক যিখন আয়তাকাৰ মজিয়া আছে সেই মজিয়াখনৰ আমাৰ কি দিছে প্ৰস্থ পৰিসীমাটো দিয়া আছে 400 মিটাৰ 400 মিটাৰ আৰু দৈৰ্ঘ্যটো কিমান দিছে 150 মিটাৰ তো লিখা দৈৰ্ঘ্য = 150 মিটাৰ এতিয়া আমাক উলিয়াব দিছে প্ৰস্থটো তো তোমালোকে কি কৰিব পাৰা ডাইৰেক্ট প্ৰস্থৰ কাৰণে এটা নতুনকৈ এটা সূত্ৰ ব্যৱহাৰ কৰি কেনে কৰিব পাৰা নহলে ডাইৰেক্ট পৰিসীমাৰ সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰিব পাৰা আমাৰ মই নতুন সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰা সেইটো শিকাই দিছো চোৱা আমাৰ পৰিসীমা মানে কি আছিল যে পৰিসীমা = 2 * দিশ যোগ প্ৰস্থ আমাৰ আছিল পৰিসীমাৰ মানটো পৰিসীমাৰ সূত্ৰটো এইটো আছিল দিশ * প্ৰস্থ 2 * দিশ যোগ প্ৰস্থ তো তাৰ পৰা আমি কি কৰিব লাগে পৰিসীমাটো প্ৰস্থটো উলিয়াব লাগে গতিকে আমি কি কৰিম এতিয়া প্ৰস্থটো আমি হেতু সাইডে ৰাখিম সমান চিন বাকি গোটেইবিলাক কি কৰিম আমি পৰিসীমাৰ পৰা লৈ আহিম তো আহিলে কি হ'ব চাবা দুইটো এটা কি হৈ আছে পূৰণ হৈ আছে গতিকে পূৰণটো ফিনালে কি হ'ব হৰণ হৈ আহিব গতিকে পৰিসীমা হৰণ কি হ'ব 2 হৈ গ'ল ইকুৱেল টু ইফালে কি থাকিব হ'ল দিশ যোগ প্ৰস্থ তো লিখি দিয়া দিশ যোগ প্ৰস্থ আকৌ আমাক লাগে প্ৰস্থৰ মানটো গতিকে দিশটো আমি এটো সাইডে লৈ আহিম দিশটো এটো সাইডে আনিলে কি হ'ব যে দিশটো এটা যোগ হৈ আছিল আগত যোগ চিন আছে ইফালে আহিলে কি হ'ব বিয়োগ হৈ আহিব গতিকে লিখা তোমালোকে এটা পৰিসীমা / 2 মাইনাস দিশ ইকুৱেল টু কি হ'ব প্ৰস্থ তাৰমানে প্ৰস্থৰ মানটো আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে তোমালোকে কৰিব পাৰো যে প্ৰস্থ ইকুৱেল টু পৰিসীমা / 2 মাইনাস দিশ এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে তোমালোকে প্ৰস্থটো উলিয়াব পাৰা গতিকে লিখা এতিয়া এটাকে প্ৰস্থ ইকুৱেল টু পৰিসীমা / 2 মাইনাস দিশ গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি তোমালোকে প্ৰস্থ উলিয়াব পাৰা আকৌ যদি দিশ উলিয়াব পাৰি তেনহলে একেই কথা হ'ব পৰিসীমা / 2 মাইনাস এটা প্ৰস্থ লিখিব লাগিব গতিকে তোমালোকে এইটো সূত্ৰ মনত ৰাখিব পাৰা সহজ হ'ব অংকবিলাক কৰিবৰ কাৰণে এতিয়া পৰিসীমাৰ মানটো বহাই দিয়া এটা পৰিসীমা কিমান দিছে 400 গতিকে 400 লিখা / 2 আছে 2 লিখা মাইনাস দীঘৰ মান কিমান আছে 150 তো 150 বহাই দিয়া তো 400 ৰ পৰা 200 গলে 2 ৰে হৰণ কৰিলে কিমান হ'ব এটো 200 মাইনাস এটো কিমান হ'ব 150 অৰ্থাৎ উত্তৰটো কিমান পাম আমি 50 মিটাৰ তাৰ মানে আয়তাকাৰ যিখন মজিয়া আছিল সেই মজিয়াখনৰ প্ৰস্থটো আমি কিমান পালো এতিয়া উত্তৰটো 50 মিটাৰ তো তোমালোকে এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে প্ৰস্থ ইকুৱেল টু পৰিসীমা / 2 মাইনাস দিশ এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে এনেকে কৰিব পাৰা আৰু যদি এনেকে নকৰা তেনহলে বেলেগ এটা নিয়ম আছে সেইটো মই কৈ দিছো ইয়াত চাবা যে আমি জানো আমাক কি আমি জানো যে সূত্ৰটো পৰিসীমা ইকুৱেল টু আমাৰ কি আছে পৰিসীমা ইকুৱেল টু 2 * দিশ যোগ
প্ৰস্থ এইখিনি মান হল আমাৰ পৰিসীমা সূত্ৰটো দিয়া আছে তো আমাক এতিয়া কি মান দিয়া আছে সেইখিনি বহাই দিয়া ইয়াতে পৰিসীমাৰ মানটো কি দিয়া আছে ন পৰিসীমা কিলো 400 দিয়া আছে গতিকে পৰিসীমা আমি লিখি দিও তোমালোকে ইয়াতে 400 যোগ 2 পূৰণ দীঘৰ মানটো কিমান দিয়া আছে ইয়াতে 150 গতিকে এটো 150 বহাই দিয়া আৰু এটো প্ৰস্থটো এনেকৈ থাকিলে তো এইখিনি সৰল কৰি কেনে প্ৰস্থৰ মান তুলিব পৰা তুলিলে কি হ'ব এতিয়া 400 দুইটো ইয়াতে পূৰণ হৈছে ইপিনে আনিলে কি হ'ব হৰণ হৈ আহিব গতিকে 400 ডিভাইডেড বাই 2 ইকুৱেল টু 150 প্লাস প্ৰস্থ যেখিনি বাকি ৰল সেইখিনি লিখি দিছো ইয়াতে এতিয়া 400 দুইৰে হৰণ কৰিলে কিমান হ'ব 200 ইকুৱেল টু 150 প্লাস প্ৰস্থ গতিকে প্ৰস্থ ইকুৱেল আমি কিমান পাম এতিয়া এটো 150 টো ইপিনে আনিব লাগিব তো আনিলে কি হ'ব 200 বিয়োগ 150 ইকুৱেল টু প্ৰস্থ তাৰমানে প্ৰস্থৰ মানটো আমি এতিয়া কিমান পাম যে 200 পৰা 150 গলে 50 ইকুৱেল টু প্ৰস্থ মানে আমি লিখিব পাৰো যে কি মজিয়াখনৰ প্ৰস্থটো আমি কিমান পাম 50 তো তোমালোকে এই এনেকে নিয়মত কৰিব পাৰা বা এনেকেও কৰিব পাৰা গতিকে এনেকে কৰিলে অলপমান দীঘলীয়া হ'ব কাৰণ তোমালোকে যদি ডাইৰেক্ট সূত্ৰটো মনত ৰাখি লোৱা এইটো সূত্ৰ তেতিয়াহলে এইটো সূত্ৰ ব্যৱহাৰ কৰি কেনে এনেকে ধুনীয়াকৈ প্ৰস্থটো উলিয়াব পাৰা বা দীঘৰ ক্ষেত্ৰটো এতিয়া কি হ'ব দিঘ ইকুৱেল টু পৰিসীমা বাই 2 মাইনাস এইটো প্ৰস্থ লিখিলে দীঘৰ মানটো উলিয়াব পাৰিম যদি আমাক কোনো আয়তৰ এনেকে পৰিসীমা দিয়া থাকে দৈৰ্ঘ্য দিয়া থাকে প্ৰস্থ উলিয়াব লাগে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম বা আয়তৰ যদি পৰিসীমা দিয়া আছে আৰু প্ৰস্থ দিয়া আছে দৈৰ্ঘ্য দিয়া আছে দৈৰ্ঘ্য উলিয়াব লাগে তেতিয়াহলে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম জাস্ট ইয়াতে দৈৰ্ঘ্য লিখিম আৰু ইয়াতে আমি প্ৰস্থ লিখিম তো তোমালোকে এটি ইম্পৰ্টেন্ট সূত্ৰ লিখি দিবা পিছলৈ সুবিধা হ'ব এবাৰ নেক্সট আমি 3 নম্বৰ প্ৰশ্নটো কি দিছে হেতু আলোচনা কৰি চাও এবাৰ 3 নম্বৰ প্ৰশ্নটো আমাক কি দিছে যে এখন আয়তাকৃতিৰ উদ্যানৰ দিশ দিয়া আছে 200 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 150 মিটাৰ চাৰিওফালে বেৰ দিবলৈ দিলে প্ৰতি মিটাৰ 20 টকাকৈ যদি খৰচ হয় কিমান টকা দিব লাগে হ'ব কৈছে আমাক মানে আমাৰ আয়তাকৃতিৰ কি কৈছে এখন উদ্যান আছে এনেকুৱা তো তাৰ দিশটো আমাক কিমান দিছে 200 মিটাৰ আৰু প্ৰস্থটো আমাক কিমান দিয়া আছে এটো 150 মিটাৰ দিয়া আছে গতিকে এটো 150 মিটাৰ এতিয়া কৈছে কি চাৰিওফালে এনেকৈ বেৰ দিছে দিওতে বেৰখনত প্ৰতি মিটাৰত কি হৈছে 20 টকা খৰচ হৈছে গতিকে টোটাল কিমান টকা খৰচ হ'ব উলিয়াব দিছে তাৰ মানে কি আমি ইয়াত টোটাল দৈৰ্ঘ্যটো উলিয়াব লাগিব অৰ্থাৎ কি উলিয়াব লাগিব আমি আয়তাকাৰ উদ্যানখনৰ পৰিসীমাটো উলিয়াব লাগিব পৰিসীমাটো উলিয়াৰ পিছত 1 মিটাৰত 20 টকা সেইখিনি পৰিসীমাত কিমান হ'ব এটো উলিয়ালে হৈ যাব তো মই কৈ দিছো চোৱা 3 নম্বৰটো লিখাৰ প্ৰথমতে দিয়া আছে আমাৰ কিমান দিশ কিমান দিয়া আছে আমাক দিশ দিয়া আছে 200 মিটাৰ আৰু প্ৰস্থ আমাক কিমান দিছে প্ৰস্থ দিছে আমাক 150 মিটাৰ এটাকে আমি কি উলিয়াম এতিয়া উদ্যানখনৰ পৰিসীমাটো উলিয়াম তো উদ্যানখনৰ পৰিসীমা কিমান হ'ব আমাৰ 2 ইনটু সূত্ৰটো আছিল দিশ যোগ প্ৰস্থ তো এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰিম 2 ইনটু দীঘৰ মানটো আমাক কিমান দিছে 200 মিটাৰ তো 200 যোগ প্ৰস্থ আমাক কিমান দিছে 150 গতিকে এটো 150 বহাই দিয়া তো 2 ইনটু 200 যোগ 150 কিমান হ'ব 350 অৰ্থাৎ এটা আমি কিমান পাম 350 পূৰণ 2 700 গতিকে আমি গম পালো যে কি উদ্যানখনৰ পৰিসীমাটো 700 মিটাৰ অৰ্থাৎ এই গোটেইখিনি এনেকৈ চাৰিওফালৰ মুঠ দৈৰ্ঘ্যটো আমাক কিমান হ'ল দিয়া 700 মিটাৰ এতিয়া আমাক কৈছে কি 1 মিটাৰত খৰচ হয় 20 টকা গতিকে আমি 700 মিটাৰত কিমান খৰচ হয় উলিয়ালে হৈ যাব 1 মিটাৰত খৰচ হয় কিমান হয় 20 টকা 1 মিটাৰত খৰচ হয় কিমান 20 টকা এতিয়া আমি উলিয়াব লাগিব 700 মিটাৰত কিমান হয় 700 মিটাৰত খৰচ হ'ব এই 20 পূৰণ 700 এইখিনি আমাৰ কি হ'ব টকা তো এটো পূৰণ কৰিলে কিমান হ'ব 7 গুণ 14000 টকা গতিকে উদ্যানখনৰ চাৰিওপিনে বেৰ দিওতে যে আমাৰ মুঠ কিমান টকা খৰচ হ'ব 14000 টকা একদম সহজ অংক 3 নম্বৰটো হৈ গ'ল এবাৰ 4 নম্বৰ আমাৰ খালি ঠাই পূৰণ কৰা কেইটামান দিয়া আছে আমি সেইকেইটা আলোচনা কৰিছো এতিয়া আমাক 4 নম্বৰ প্ৰথম প্ৰশ্নটো কি দিছে চোৱা এটা বৰ্গৰ পৰিসীমা দিয়া আছে আমাক 16 সেন্টিমিটাৰ আমাক উলিয়াব দিছে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে বৰ্গৰ ক্ষেত্ৰত আমাৰ কি আছিল যে বৰ্গটা গোটেইটা বাহু সমান আৰু গোটেইটা বাহু সমান হলে ইয়াৰ যোগফলটো আমাৰ পৰিসীমা আছিল অৰ্থাৎ বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে পৰিসীমা ইকুৱেল টু 4 ইনটু দিশ মানে এটা বাহুৰ দিশটোৰ লগত আমি যদি 4 পূৰণ কৰো তেতিয়াহলে আমি কি পাম বৰ্গটো গোটেই পৰিসীমাটো পাই যাও তো আমাক যেতিয়া পৰিসীমাটো দিয়া আছে উলিয়াব লাগে কি দিশটো উলিয়াব লাগে তো দিশটো উলিয়াবৰ কাৰণে আমি কি কৰিম 4 টো এটা সাইডে লৈ আহিম তো 4 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে ইফালে আহিলে কি হৈ আহিব হৰণ হৈ আহিব গতিকে এটা কৰি দিয়া পৰিসীমা দি হৰণ 4 ইকুৱেল টু দিশ অৰ্থাৎ যদি আমাৰ বৰ্গ এটাৰ পৰিসীমা দিয়া থাকে দিশ উলিয়াব লাগে তেনহলে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰো গতিকে সেই সূত্ৰটো মতে আমি উলিয়াই দিম এটা বৰ্গটোৰ দিশটো কিমান হ'ব দিশ ইকুৱেল টু পৰিসীমা
পৰিসীমা হৰণ কি হ'ব 4 তো পৰিসীমাৰ মান কিমান দিছে 16 তো 16 4 ৰে হৰণ কৰিলে কিমান হ'ব 4 সেন্টিমিটাৰ অৰ্থাৎ এটা বৰ্গটোৰ এতিয়া দিশটো আমি কিমান পালো 4 সেন্টিমিটাৰ তো প্ৰথমটো হৈ গল দুই নম্বৰটো কি দিছে আয়তৰ পৰিসীমা দিয়া আছে প্ৰস্থ দিয়া আছে এবাৰ উলিয়াব দিছে আমাক দৈৰ্ঘ্যটো গতিকে মই দুই নম্বৰটো কৰি দিছো ইয়াতে আয়তটোৰ কি দিছে এবাৰ আয়তটোৰ পৰিসীমা দিয়া আছে আগৰ নিচিনা পৰিসীমাটো কিমান দিছে পৰিসীমা দিয়া আছে 18 সেন্টিমিটাৰ আৰু প্ৰস্থ আমাক কিমান দিছে এবাৰ প্ৰস্থ ইকুৱেল টু দিয়া আছে আমাক 3 সেন্টিমিটাৰ উলিয়াব লাগে আমি কি এতিয়া দিশটো উলিয়াব লাগে তো এনেকুৱা অংকত আমি পৰিসীমা দিয়া আছে আৰু দিশ দিয়া আছে প্ৰস্থ উলিওৱা অংকত আমি কৰি আহিছো দুই নম্বৰ প্ৰশ্নত কৰি আহিছো তো সেই একেতেতিয়া মই অংকটোত কৈছিলো যে তোমালোকক এটা দিশ উলিওৱাৰ কাৰণে সূত্ৰ এটা আছে প্ৰস্থ উলিওৱাৰ কাৰণে সূত্ৰ আছে সেই সূত্ৰটো আমি ইয়াতে এপ্লাই কৰিম সূত্ৰটো আমাৰ কেনেকুৱা আছিল যে দিশ ইকুৱেল টু পৰিসীমা হৰণ 2 বিয়োগ প্ৰস্থ তাতে আমি কি আছিল প্ৰস্থৰ ক্ষেত্ৰত কৰিছিলো এবাৰ দিশৰ ক্ষেত্ৰত এটো সূত্ৰ হ'ব তোমালোকে এটো সূত্ৰ মনত ৰাখিবা যে পৰিসীমা হৰণ 2 মাইনাস প্ৰস্থ গতিকে এটোত মানখিনি বহাই দিয়া পৰিসীমাৰ মান কিমান দিছে 18 ডিভাইডেড বাই 2 মাইনাস 3 তো এটো মই ইয়াতে কৰি দিছো বাকিখিনি 18 2 ৰে হৰণ কৰিলে আমাৰ কিমান হ'ব 9 আৰু 9 বিয়োগ কিমান হ'ব এটো 3 তো 9 ৰ পৰা 3 গলে কিমান থাকিব 6 সেন্টিমিটাৰ অৰ্থাৎ এই আয়তৰ পৰিসীমা যদি 18 সেন্টিমিটাৰ হয় প্ৰস্থ যদি 3 সেন্টিমিটাৰ হয় তেনে তাৰ দিশ আমি কিমান পাম এতিয়া 6 সেন্টিমিটাৰ তো আমাৰ দুই নম্বৰটো হৈ গল এবাৰ তিনি নম্বৰটো দিছে ত্ৰিভুজৰ ক্ষেত্ৰত তো ত্ৰিভুজৰটো মই কৰি দিছো এবাৰ এতিয়া আমাক কি দিছে তিনি নম্বৰটো যে ত্ৰিভুজৰ তিনিটা বাহু দিয়া আছে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ তে আমাক উলিয়াব দিছে কি ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিছে মই তোমালোকৰ ভিডিওটো আৰম্ভণিতে কৈছিলো যে কি ত্ৰিভুজে হওক বা চতুৰ্ভুজে হওক বা পঞ্চভুজে হওক বা ষড়ভুজে হওক যি হওক আমি কি কৰিব লাগে যদি তাৰ পৰিসীমা উলিয়াব লাগে তেনেহলে কি কৰিব লাগিব গোটেইকেইটা বাহুৰ যোগফলটো আমি উলিয়াব লাগে মানে গোটেইকেইটা বাহুৰ যেটো মান আছে সেই মানটোৰ যোগফলটো আমি যিমান পাওঁ সেইটো হ'ব পৰিসীমাটো প্ৰত্যেকটো ক্ষেত্ৰত আয়তৰ ক্ষেত্ৰত বৰ্গৰ ক্ষেত্ৰত এনেকৈ কিছুমান সূত্ৰ দিয়া আছে যদি আমি সূত্ৰ নাজানো তেনেহলে আমি যদি গোটেই বাহুকেইটাৰ মানটো যোগ কৰি দিও তেনেহলে আমাৰ কি হ'ব তাৰ পৰিসীমাটো উলিওৱা যাব ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় তিনিটা বাহুৱে থাকে তিনিটা বাহুৰ মান দিয়া আছে এটা দুটা তিনিটা তিনিটাই দিয়া আছে তো আমি যদি এই তিনিটা যোগ কৰি দিও তেনেহলে আমি গম পাই যাম পৰিসীমা কিমান হ'ব তো যোগ কৰি দিয়া পৰিসীমা ইকুৱেল টু কিমান হ'ব 3 + 4 + 5 এইখিনি সেন্টিমিটাৰ তো 3 + 4 7 7 + 5 কিমান হ'ব 12 সেন্টিমিটাৰ অৰ্থাৎ এইখিনি বাহুৰ দৈৰ্ঘ্যৰ ত্ৰিভুজটোৰ পৰিসীমা কিমান পাম এতিয়া আমি 12 সেন্টিমিটাৰ তো আমাৰ 3 নম্বৰৰ তিনিটা প্ৰশ্ন 4 নম্বৰ তিনিটা প্ৰশ্ন দিছিল খালি ঠাই পূৰণ কৰা গোটেইকেইটা কৰিলো আমি আৰু 5 নম্বৰ প্ৰশ্নটো আমি কি দিছে সেইটো আলোচনা কৰিছো 5 নম্বৰ প্ৰশ্নটো কি দিছে আমাক যে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 21 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে এতিয়া আমাক উলিয়াব দিছে ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে একদম সহজ অংক জাস্ট পৰিসীমা দিছে দুটা বাহু দিছে আমাৰ তৃতীয় বাহুটো উলিয়াব লাগে আমাৰ কি দিয়া আছে লিখি লৈছো ইয়াতে 5 নম্বৰ দিয়া আছে ত্ৰিভুজটোৰ আমাৰ কি দিয়া আছে বাহু দুটাৰ দৈৰ্ঘ্য 21 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ দুটা বাহু সমান কি 21 সেন্টিমিটাৰ আৰু এটা কিমান 15 সেন্টিমিটাৰ এটো আমাক দিয়া আছে আৰু দিছে কি পৰিসীমাটো দিয়া আছে আমাৰ 47 সেন্টিমিটাৰ পৰিসীমা ইকুৱেল টু 47 সেন্টিমিটাৰ এতিয়া ত্ৰিভুজৰ যেটো তিনিটা বাহু থাকে 3 নম্বৰ বাহুটোৰ মানটো উলিয়াব দিছে আমি ত্ৰিভুজৰ পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফলটো অৰ্থাৎ 21 যোগ 15 যোগ আৰু এটা বাহুৰ যোগফল যোগ কৰিলে আমি মুঠ ফলটো কিমান পাম এই পৰিসীমাটোৰ সমান পাম হয় এতিয়া আমি নাজানো যে কি 3 নম্বৰ বাহুটো কিমান আছে গতিকে সেইটো উলিয়াব লাগে যেহেতু তো আমি ডাইৰেক্ট ইয়াতে কৰিব পাৰো যে পৰিসীমা মানে কি গোটেইটা যোগফলটো 21 যোগ 15 যোগ তৃতীয় বাহুটো আমি মান নাজানো গতিকে এইটো তৃতীয় বাহু বুলি লিখি দিছো তৃতীয় বাহু ইকুৱেল টু কিমান 47 সেন্টিমিটাৰ তো এটা যোগ কৰিলে কিমান হ'ব আমাৰ 21 আৰু 15 যোগ কৰিলে হ'ব আমাৰ 36 সেন্টিমিটাৰ যোগ তৃতীয় বাহুটো ইকুৱেল টু 47 সেন্টিমিটাৰ আমি কি কৰিছো এটা অংকটো যে যেটো পৰিসীমা আছে পৰিসীমাটো সলনি পৰিসীমা সূত্ৰটো লিখি দিছো যে তিনিটা বাহুৰ যোগফলটো কৰিব লাগে তো প্ৰথম বাহুটো 21 সেন্টিমিটাৰ দ্বিতীয় বাহুটো 15 সেন্টিমিটাৰ তৃতীয় বাহুটো নাজানো যেহেতু তৃতীয় বাহু বুলি লিখি দিছো মই এটা যোগ কৰোতে আমি পালো কিমান 36 সেন্টিমিটাৰ তৃতীয় বাহুটোৰ নাম নাজানো গতিকে এনেকা থাকিল আৰু এটো মুঠ যোগফলটো আমাক কিমান দিয়া আছে 47 দিয়া আছে এটা ইয়াৰ পৰা তৃতীয় বাহুটোৰ মান উলিয়াব লাগে গতিকে লিখি দিয়া তোমালোকে তৃতীয় বাহুটো সমান কিমান হ'ব 47 সেন্টিমিটাৰ আৰু এটো আমি সমান চিহ্ন হেতু সাথে লৈ যাম লৈ গলে কি হ'ব এটো যোগ হৈ আছে ইয়াতে ইফালে গলে কিমান হ'ব বিয়োগ হৈ আহিব গতিকে এটো -36 সেন্টিমিটাৰ ইকুৱেল টু কিমান 47 ৰ পৰা 36 গলে 11 সেন্টিমিটাৰ আৰু তৃতীয় বাহুটোৰ মান আমি কিমান পালো এতিয়া 11 সেন্টিমিটাৰ পাই গলো তো তোমালোকে এনেকাও কৰিব পাৰা নহলে ডাইৰেক্ট এনেকা কৰিব পাৰা যে কি তৃতীয় বাহুটোৰ মান সমান পৰিসীমাৰ পৰা এই দুটা বাহুৰ যোগফলটো বিয়োগ কৰিলে হৈ যাব তেনেকৈ কৰিব পাৰা যে
তৃতীয় বাহুটো সমান পৰিসীমা পৰিসীমা বিয়োগ কি হ'ব আমাৰ দুটা বাহু দিয়া আছে সেই দুটা বাহুৰ যোগফল বাহু দিয়া বাহু দুটাৰ যোগফল তোমালোকে এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে তোমালোকে কৰিব পাৰা যে পৰিসীমা বিয়োগ দিয়া বাহু দুটাৰ বা যি দুটা মান দিয়া আছে সেই দুটা বাহুৰ যোগফলটো আমি বিয়োগ কৰি দিলে ইয়াৰ পৰা আমি উত্তৰটো পাই যাম তো কিমান হ'ব পৰিসীমাৰ মানটো দিয়া আছে 47 আৰু এই দুটা বাহুৰ যোগফল আমাৰ কিমান আছে 47 21 + 35 মানে 36 অৰ্থাৎ আমি কিমান হ'ব 11 সেন্টিমিটাৰ তো এনেকাও কৰিব পাৰা নহলে এনেকাও কৰিব পাৰা যেটো সুবিধা হয় তোমালোকৰ তো 5 নম্বৰটো হৈ গ'ল এবাৰ 6 নম্বৰ প্ৰশ্নটো কি দিছে আলোচনা কৰো এবাৰ 6 নম্বৰ প্ৰশ্নটো আমাক কি দিছে যে প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ টায়াৰে বৰ্গৰে তৈয়াৰ কৰা হৈছে তাৰ পিছত টাৰডাল কোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে আয়তৰ সম্ভাব্য দৈৰ্ঘ্য আৰু প্ৰস্থ লিখিব দিছে অতি কমে 5টা তাৰ মানে কি যে এটা বৰ্গ এটা বনাইছে এনেকুৱা এটা বৰ্গ এটা বনোৱা আছে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান 6 সেন্টিমিটাৰ আৰু এই বৰ্গটো বনাওতে এনেকৈ তার এডালেৰে ভাঁজ কৰি কেনেকৈ বৰ্গটো বনাইছে তাৰ মানে আমি তাৰৰ দৈৰ্ঘ্যটো প্ৰথমতে উলিয়াব লাগিব দৈৰ্ঘ্যটো কেনেকৈ উলিয়াম যে বৰ্গটোৰ পৰিসীমাটো উলিয়ালে গম পাম যে কিমান দীঘল তাৰডাল আছিল তাৰডাল এনেকৈ ভাঁজ কৰি কেনে তোমালোকক কি কৰিছে বৰ্গটো সৃষ্টি কৰিছে এতিয়া সেই তাৰডালে আকৌ কি কৰিছে ভাঁজ কৰি কেনে আয়ত বনাইছে আকৌ এটা তো সেই আয়তটোৰ কি কৈছে তোমাৰ কিমান হ'ব আয়তৰ দীঘ আৰু প্ৰস্থ কিমান হ'ব হেতু উলিয়াব দিছে মই তোমালোকক এটা এক্সাম্পল দি বুজাই দিছো চাবা ধৰা হল এডাল নম্বৰ তাৰডাল তো ইয়াতে কি কৰিছে ভাঁজ কৰিছে এনেকৈ ভাঁজ কৰাৰ পিছত কি হ'ল ধৰা হল এটো এনেকৈ ভাঁজ কৰি কেনে এটা বৰ্গ টাইপৰ এটা আকৃতি এটা বনাইছে এনেকৈ ভাঁজ দিছে তাৰ পিছত ইয়াতে এনেকৈ ভাঁজ দিছে দি এনেকৈ এনেকৈ ভাঁজ দিকে তোমালোকক কি কৰিছে এটা বৰ্গ বনাইছে তো বৰ্গটো কেনেকুৱা হ'ব ধৰা হল এইটো ভাঁজ দিছে ইয়াতে এনেকুৱা টাইপৰ এটা বৰ্গ পাই গ'ল এতিয়া এই বৰ্গটো কি কৰিছে এনেকৈ আছিল তো বৰ্গটোৰ পৰা কি কৰিছে তোমালোকৰ এনেকৈ বৰ্গটো মিলি দিওঁতে এটা জিল তার হ'ল সেই তাৰডাল আকৌ ভাঁজ কৰি কেনে কি কৰিছে আয়ত বনাইছে তো সেই আয়তটোৰ এনেকুৱা টাইপ হ'ব আয়তটো তো সেই আয়তটোৰ দীঘ আৰু প্ৰস্থটো আমাক উলিয়াব দিছে যে দীঘটো কিমান হ'ব প্ৰস্থ কিমান হ'ব পাৰে এনেকৈ 5 ধৰণৰ হ'ব পাৰে কোনোবাটো আমি দীঘটো কমাই দিব পাৰো বেছি কৰিব পাৰো তেনেকৈ 5টা আয়তৰ আমাক কি উলিয়াব দিছে যেটো দীঘ আৰু প্ৰস্থ হ'ব হেতুৰ মানটো উলিয়াব দিছে তো প্ৰথমতে আমি উলিয়াই লও যে কি এই বৰ্গটোৰ পৰিসীমা কিমান অৰ্থাৎ তাৰডালৰ দৈৰ্ঘ্যটো কিমান উলিয়াই লও তো লিখা 6 নম্বৰ প্ৰশ্নটো 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গটোৰ পৰিসীমা কিমান হ'ব এটা 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গটোৰ পৰিসীমা মানে কি বৰ্গ পৰিসীমা হল সূত্ৰটো ব্যৱহাৰ কৰা পৰিসীমা হল সূত্ৰটো কি আছিল 4 পূৰণ বাহুৰ দৈৰ্ঘ্য কিমান আছে 6 সেন্টিমিটাৰ গতিকে 6 4 গুণ 24 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ যেডাল তার আছিল তাৰডালৰ দৈৰ্ঘ্যটো কিমান হ'ব এতিয়া এটাকে তাৰডালৰ দৈৰ্ঘ্য হ'ব আমাৰ 24 সেন্টিমিটাৰ লিখি দিয়া এটা তাৰডালৰ দৈৰ্ঘ্য কিমান হ'ব 24 সেন্টিমিটাৰ এটা সেই 24 সেন্টিমিটাৰ দৈৰ্ঘ্য লৈ কেনে আমি আয়ত এটা বনাইছো গতিকে আয়তৰ পৰিসীমা কিমান হ'ব এতিয়া এই 24 সেন্টিমিটাৰ হ'ব তোমালোকে লিখিব পাৰা যে কি এটা তাৰডালেৰে বনোৱা আয়তৰ পৰিসীমা কিমান হ'ব এতিয়া পৰিসীমা হ'ব 24 সেন্টিমিটাৰ কাৰণ সেইডাল তাৰেৰে যেটো বনাইছে যেটো তাৰেৰে বৰ্গ বনাইছিল একে সমান দৈৰ্ঘ্য গতিকে তাৰডালৰ আয়তৰ পৰিসীমা কিমান হ'ব আমি 24 সেন্টিমিটাৰ পাম তো ইয়াৰ পৰা আমাক কৈছে যে কি সেই যিকিটা আয়ত বনাম এনেকুৱা ধৰণৰ আয়ত বনাম বা কোনবাটো সৰু হ'ব কোনবাটো ডাঙৰ হ'ব তো সেই আয়ত কিটা কি উলিয়াব দিছে আমাক দীঘ আৰু প্ৰস্থ কি হ'ব পাৰে এনেকৈ 5টা সম্ভাব্য দীঘ প্ৰস্থ উলিয়াব দিছে তো আমি এটা কেনেকৈ কৰিম চোৱা পৰিসীমা মানে কি আছিল আমাৰ সূত্ৰটো 2 পূৰণ দীঘ যোগ প্ৰস্থ এখিনি আছে আমাৰ পৰিসীমা এখিনি আমাক দিয়া আছে কিমান 24 সেন্টিমিটাৰ দুইটো এটা পূৰণ হৈছিল হেপিনে গলে কি হ'ব হৰণ হৈ যাব গতিকে লিখি দিয়া দীঘ যোগ প্ৰস্থ ইকুৱেল টু কিমান হ'ব 24/2 গতিকে আমি কিমান পাম দীঘ যোগ প্ৰস্থ ইকুৱেল টু আমি পাই গলো কিমান দিয়া 24 ক 2 ৰে হৰণ কৰিলে পাম 12 সেন্টিমিটাৰ দীঘ আৰু প্ৰস্থৰ যোগফল কি হ'ব লাগিব 12 হ'ব লাগিব তো এনেকৈ দীঘ আৰু প্ৰস্থৰ যোগফল 12 হোৱাকে আমি কি লিখিব লাগে 5টা দীঘ আৰু প্ৰস্থ লিখিব তো লিখিলে হ'ল তোমালোকে এনেকৈ যে দীঘ ইকুৱেল টু ইয়াতে মই ঠাই নাই কাৰণ ঠাই লিখি দিছো তোমালোকে তলত লিখিবা যে দীঘ সম্ভাব্য এনেকৈ লিখিব পৰা আয়তবোৰৰ সম্ভাব্য দীঘ আৰু প্ৰস্থ আয়তবোৰৰ সম্ভাব্য দীঘ আৰু প্ৰস্থ তো তোমালোকে তলত লিখিবা এইখিনি
আয়ত বৰ্গ সাম্ভাব্য দিশ আৰু প্ৰস্থ তো যদি এটাৰ যদি দিশ কিমান হয় দুটাৰ যোগফল কি হ'ব লাগিব 12 হ'ব লাগিব যদি এটাৰ যদি দিশ 7 হয় তেনেহলে প্ৰস্থ কিমান হ'ব 7 সেন্টিমিটাৰ প্ৰস্থ আমাৰ কিমান হ'ব 7 পাছে 12 গতিকে 5 সেন্টিমিটাৰ দিব পাৰো আকৌ যদি এটাৰ দিশ যদি আমি এবাৰ কি ধৰো ধৰক 8 সেন্টিমিটাৰ ধৰি লও তেন্তে প্ৰস্থ কিমান হ'ব তাৰ 4 সেন্টিমিটাৰ হ'ব পাৰে বা যদি আমি তাৰ 6 সেন্টিমিটাৰ ধৰো তেনেহলে এটো কিমান প্ৰস্থ 6 সেন্টিমিটাৰ যদি বৰ্গ হৈ যাব 6 নালাগে 9 যদি ধৰো আমি 9 সেন্টিমিটাৰ তেনেহলে এটো কিমান হ'ব এটো 9 3 12 সেন্টিমিটাৰ বা যদি আমি 10 ধৰো তেনেহলে কিমান হ'ব 10 সেন্টিমিটাৰ হলে প্ৰস্থটো হ'ব 2 সেন্টিমিটাৰ 10 2 12 এনেকা যোগফলটো 12 হ'ব লাগে মাত্ৰতে তো তোমালোকে এনেকা যে 5টা লিখিব দিছে এনেকা মই 4টা লিখি দিছো আৰু তোমালোকে নিজে নিজে লিখি কেনে 5টা লিখিবা তো আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈ গ'ল এবাৰ 7 নম্বৰ প্ৰশ্নটো কি দিছে আমি আলোচনা কৰো বা 7 নম্বৰ প্ৰশ্নটো দিছে আমাক যে প্ৰতি মিটাৰ 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখন চাৰিওফালে বেৰ কৰি দিয়াত মুঠ খৰচ হ'ল 4480 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ উলিয়াব দিছে যে এখন কি আছে বৰ্গাকৃতিৰ খেলপথাৰ এখন আছে এটা বৰ্গাকৃতিৰ খেলপথাৰ তো এই বৰ্গাকৃতিৰ খেলপথাৰখনৰ প্ৰতিটো সাইডত এনেকে কি কৰিছে চাৰিওফালে বেৰ দিওতে গতিকে গোটেই পৰিসীমাটোত বেৰ দিওতে কিমান হৈছে 4480 টকা খৰচ হৈছে এতিয়া আমাক উলিয়াব দিছে এটা বাহুৰ দৈৰ্ঘ্য কিমান উলিয়াব লাগে তো প্ৰথমতে আমি জানিব লাগিব ইয়াৰ চাৰিওফালৰ মুঠ দৈৰ্ঘ্যটো উলিয়াব লাগিব হেতু কেনেকৈ উলিয়াম চোৱা আমাক যদি দিয়া আছে 7 নম্বৰটোত যে প্ৰশ্নটোত কি দিয়া আছে যে প্ৰতি মিটাৰত কিমান টকা খৰচ হয় 35 টকা খৰচ হয় তো আমি এনেকৈ লিখিব পাৰো যে কি 35 টকাত বেৰ দিব পাৰে কিমান মিটাৰ বেৰ দিব পাৰে 1 মিটাৰ কাৰণ আমাক কৈছে যে কি প্ৰতি মিটাৰৰ খৰচ হয় 35 টকা যদি আমি উল্টাকৈ চাও যে 35 টকাত কিমান বেৰ দিব পাৰে 1 মিটাৰ বেৰ দিব পাৰে এতিয়া আমাক উলিয়াব দিছে যে কি 4480 টকাত কিমান মিটাৰ দিব পাৰে তেতিয়া আমি গম পাম যে হেতু বৰ্গটোৰ পৰিসীমাটো কিমান তো আমি ইয়াৰ পৰা কেনেকৈ উলিয়াম যে 4480 টকাত বেৰ দিব পাৰিব কিমান মিটাৰ যে 4480 35 এৰে হৰণ কৰি দিয়া এইখিনি মিটাৰ কি কৰিব পৰা বেৰ দিব পাৰিব তো এইখিনি হৰণ কৰিলে কিমান পাম 35 এৰে গুণ 35 তো 4480 35 এর পৰা 35 গুণ 35 9 হল 898 35 গুণ 70 তো 8 আহিলে 2 80 এটো কিমান বাজিব 35 এৰা 5 6 গুণ 30 6 গুণ 18 নহয় 7 বাৰ দিলে 8 বাৰ দিলে 8 5 গুণ 40 অসমীয়া 8 গুণ 24 8 বাৰ দিলে হৈ যাব এটো তো এটো দি দিয়া তোমালোকে 8 বাৰ দিলে হ'ব 280 তাৰ মানে 35 এখিনি হৰণ কৰিলে হ'ব 128 মিটাৰ অৰ্থাৎ কি হল যে এই গোটেই বৰ্গাকৃতিৰ যিখন খেলপথাৰ আছিল তাৰ চাৰিওফালৰ মুঠ দৈৰ্ঘ্যটো কিমান 128 মিটাৰ অৰ্থাৎ আমি লিখিব পাৰো অৰ্থাৎ বৰ্গাকৃতিৰ খেলপথাৰখনৰ আমি কিমান পাম পৰিসীমাটো পাম পৰিসীমা কিমান পাম 128 মিটাৰ কেনেকৈ পালো পৰিসীমাটো 128 মিটাৰ কাৰণ এইখিনি টকাৰে গোটেইখিনি বেৰ দিছে চাৰিওফালে বেৰ দিছে গতিকে 35 টকাত যদি 1 মিটাৰ দিব পাৰে এইখিনি টকাত কিমান মিটাৰ দিব পাৰে 128 মিটাৰ দিব পাৰে গতিকে চাৰিওপিনে যদি 128 মিটাৰ হ'ব কাৰণ চাৰিওপিনে বেৰ দিওতে খৰচ এইখিনি টকা হৈছিল গতিকে আমি গম পালো যে কি চাৰিওফালৰ মুঠ দৈৰ্ঘ্যটো 128 মিটাৰ অৰ্থাৎ বৰ্গাকৃতিৰ খেলপথাৰখনৰ মুঠ দৈৰ্ঘ্যটো কিমান 128 মিটাৰ এতিয়া আমাক উলিয়াব দিছে ইয়াৰ দিশটো উলিয়াব দিছে এটাকে খেলপথাৰখনৰ কি হ'ব দিশ খেলপথাৰখনৰ দিশ কিমান হ'ব আমি পৰিসীমা দিয়া থাকিলে দিশ কেনেকৈ উলিয়াইছিল বৰ্গক্ষেত্ৰত যে পৰিসীমা দিয়া থাকিলে দিশ উলিওৱা সূত্ৰটো আছিল পৰিসীমা হৰণ 4 গতিকে এটো কৰি দিয়া পৰিসীমা মান 128 ডিভাইডেড বাই 4 তো 4 3 গুণ 12 4 2 গুণ 8 মিটাৰ অৰ্থাৎ খেলপথাৰখনৰ প্ৰতিটো সাইডৰ বা প্ৰতিটো বাহুৰ দিশ কিমান হ'ব প্ৰতিটো ফালৰ দিশ জোখ কিমান হ'ব 32 মিটাৰ আমাক এটি উলিয়াব দিছে খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ কিমান তো খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ আমি কিমান পালো 32 মিটাৰ তো 7 নম্বৰটো হৈ গ'ল এবাৰ 8 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিছো এতিয়া 8 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে আয়তাকৃতিৰ পথাৰ এখনৰ দিশ দিয়া আছে 150 মিটাৰ আৰু প্ৰস্থ দিছে আমাক 100 মিটাৰ তো এটা তোমালোকৰ সাইডত এটা ছবি দিয়া আছে চোৱা সেই পথাৰখনৰ চাৰিওপিনে এনেকৈ বেৰ দিছে বেৰ দুটা এটা কেইডাল তার দিছে এডাল দুডাল তিনডাল চাৰিডাল তাৰেৰে মেৰাইছে এনেকৈ মেৰাওতে সেই চাৰিডাল তাৰৰ মুঠ দৈৰ্ঘ্যটো উলিয়াব দিছে তো আমি এডাল তাৰৰ যদি এনেকৈ মেৰিয়াও তেনেহলে কি হ'ব যে তাৰ পৰিসীমাটো গম পাই যাম যে আয়তাকাৰ যিখন পথাৰ আছে পথাৰখনৰ পৰিসীমাটো কি হ'ব এডাল তাৰৰ মুঠ দৈৰ্ঘ্যটো হ'ব তো এডাল তাৰৰ মুঠ দৈৰ্ঘ্যটো যদি লগত যদি আমি 4 পূৰণ কৰিলে আমি চাৰিডালৰ মুঠ দৈৰ্ঘ্যটো পাই যাম তাৰ মানে আমি কি উলিয়াব লাগিব ইয়াতে যে প্ৰথমতে পথাৰখনৰ পৰিসীমাটো উলিয়াব লাগিব তেনেহলে গম পাম যে এডাল তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হয় তাৰ লগত 4 পূৰণ কৰিলে আমাৰ মুঠ দৈৰ্ঘ্যটো গম পাই যাম তো লিখা এটাকে এডাল তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব পৰিসীমাটোৰ আমাৰ যেটো সূত্ৰ আছিল 2 * দিশ যোগ
প্ৰস্থ এইটো সূত্ৰ ব্যৱহাৰ কৰা 2 ইনটু দীঘৰ মান কিমান দিছে এটা 150 যোগ প্ৰস্থ হল 100 তাৰমানে এটা কিমান হ'ব 2 পূৰণ 250 অৰ্থাৎ এটো কিমান হ'ব 500 মিটাৰ অৰ্থাৎ আমি কি পালো গম যে এডাল তাৰৰ মুঠ দৈৰ্ঘ্যটো আমি 500 মিটাৰ আমাৰ যেহেতু মুঠ কেডাল তার আছে ইয়াতে 4ডাল তার আছে গতিকে 4ডাল তাৰৰ মুঠ দৈৰ্ঘ্যটো উলিয়াই দিয়া এটাকে 4ডাল তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব 4ডাল তাৰৰ মুঠ দৈৰ্ঘ্য 4 পূৰণ এডাল তাৰৰ দৈৰ্ঘ্যটো পূৰণ কৰি দিয়া 500 অৰ্থাৎ কিমান হ'ব এটো 4 পূৰণ 500 মানে 2000 মিটাৰ তো আমি হৈ গল যে গোটেই তাৰখিনি গোটেই গেল তাৰৰ মুঠ দৈৰ্ঘ্যটো আমি কিমান পালো 2000 মিটাৰ এটো আমাক উলিয়াব দিছিলে তো 6.1 ৰ এই 8টা প্ৰশ্ন আছে আমি গোটেইটা আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিওটো তোমালোকৰ পৰা 6.2 যেটো কৰি চাবা আছে হেতু আলোচনা কৰিম তো তোমালোকে যদি বুজি পোৱা সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু আগলৈ যিবিলাক ভিডিও মই আপলোড কৰি থাকো সেইবিলাক চাই থাকিবা ধন্যবাদ